Hello guys, আজি যিসকলে সুধি আছিলে প্ৰচেছৰ আৰু বাজেটত থকা কি প্ৰচেছৰ ললে ভাল হ'ব গিটাৰ প্ৰচেছৰ্স আৰু মানে কোনটো বেষ্ট এতিয়া টাইমত তো যিগিটা মোৰ এক্সপেৰিয়েন্স আছে যিগিটা মই চাইছো ভালকে সেইগিটা মই ক'ব পাৰিম তো সেইগিটা মই জনাই দিম আজি ঠিক আছে তাৰ আগতে এটা কথা কৈ লওঁ কি প্ৰচেছৰত কি হয় আৰু এনালগত কি হয় এনালগত সব এফেক্ট বেলেগকে থাকে সাপোজ ওভাৰড্ৰাইভৰ কাৰণে তুমি বেলেগকে এটা ওভাৰড্ৰাইভ পেডেল থাকিব ৰিভাৰ্বৰ কাৰণে এটা বেলেগ ৰিভাৰ্ব পেডেল থাকিব ডিলে কাৰণে বেলেগ এটা ডিলে পেডেল থাকিব সব বেলেগকে থাকিব ঠিক আছে কোৰাছৰ কাৰণে বেলেগ এফেক্ট থাকিব সবৰে ডিভাইড কৰা থাকিব মানে সবৰে এক্সট্ৰা এটা পেডেল থাকিব ঠিক আছে সেই গুটেখিনি এফেক্টস সেই বেসিক এফেক্টস খিনি আমি এটা জায়গাতে পাওঁ হেতু হৈছে তাৰ নাম হৈছে প্ৰচেছৰ তাকে প্ৰচেছৰ বুলি কয় কাৰণ ইয়াতে সব টাইপৰ এফেক্টস আছে আৰু ইয়াতে সব টাইপৰ এফেক্টস অলৰেডি মানে বনাই থোৱা আছে বা টোন বিলাক প্ৰি সেভ কৰা আছে তো এটো প্ৰচেছৰ তেনেকুৱা হয় এনালগত বেলেগকে পায় ঠিক আছে দুটাই বেলেগ টাইপৰ সাউন্ড কৰে ডিফাৰেন্ট হয় আৰু দুটাই ভাল এটাও বেয়া নহয় ঠিক আছে খালি আমাৰ কাৰণে আমি যেনেকুৱা টাইপৰ বেলেগ টাইপৰ মিউজিকৰ লগত এপ্লাই কৰিবলগীয়া হয় তো হেতু কাৰণে কনভিনিয়েন্ট হয় আমাৰ কাৰণে যে আমি মাল্টি এফেক্টস ইউজ কৰো যাতে আমি বেলেগ টাইপৰ সাউন্ডৰ লগত এক্সপেৰিমেন্ট কৰি থাকিব পাৰো ঠিক আছে তো এইখিনি থুলমুলকে এনালগ আৰু ডিজিটেলৰ কথা তো ইয়াতে তোমাৰ বেলেগ টাইপৰ ৰিভাৰ্ব থাকিব এতিয়া ডিলে থাকিব বিভিন্ন টাইপৰ এইখিনি এনালগত কিনিবলৈ গলে হয়তো এইখিনি বহুত পইচা লাগি যাব পাৰে বা বেলেগ টাইপৰ তোমাৰ ওভাৰড্ৰাইভ ডিস্টৰশন বেলেগ ঠিক আছে মই এদিন বেলেগকে কম তোমাৰ যিখিনি তোমাৰ এনালগৰ যিবিলাক ভাল পেডেল হয় সেইবিলাক কি আছে লেজেন্ডাৰী পেডেল বিলাক মই এবাৰ কৈ দিম তোমালোকক বাট এতিয়া মই পেডেললৈ নাযাওঁ এনালগ পেডেললৈ নাযাওঁ এতিয়া মই অলপ প্ৰচেছৰৰ কথাই কম তো প্ৰচেছৰ তোমালোকে যদি চাই আছা গিটাৰৰ প্ৰচেছৰ কিনিবলৈ তো তোমালোকে মই যিমানখিনি আজিলৈকে ট্ৰাই কৰিছো ফাৰ্ষ্টতে মই এটো ট্ৰাই কৰিছিলো জুমটো সবেই ট্ৰাই কৰে আৰু এটো বিগিনাৰছৰ কাৰণে বেষ্ট আৰু ঠিক আছে এতিয়াও এটা জুমৰ এটা পায় 5000 মান লয় এটা 5000 এ লয় নি হেতু ভাল হয় মানে টোনবিলাক ভাল ইনিশিয়াল ষ্টেজত বিগিনাৰ এটাই যেটা বা তুমি ইন্টাৰমিডিয়েট লেভেলটো যদি বজোৱা বা তুমি এডভান্সড লেভেলটো যদি তুমি বজোৱা প্ৰেক্টিস কৰিবৰ কাৰণে ভাল পাবা কিন্তু তুমি সেই ষ্টেজত গলে হয়তো একে সাউন্ড নাপাবা আৰু হেতু নহয়গে মানে কিন্তু ঘৰত প্ৰেক্টিস কৰিবৰ কাৰণে ভাল এফেক্টস হয় হেতু হা আৰু বিগিনাৰছৰ কাৰণেও এক্সপ্লোৰ কৰিবৰ কাৰণে প্ৰথম ভাল এটা এফেক্টস তো জুমৰ আছে এটা কম দামী একদম 5000 6000 মানৰ পৰা এটা পায় দেন জুমৰ তোমাৰ আৰু আছে 13000 মানৰ এটা আছে মই প্ৰাইস ৰেঞ্জটোৱে কৈছো হা কাৰণ মোৰ মডেল বিলাক মনত নাই মানে পাহৰি থাকো মই মডেল বিলাক অলপ তো প্ৰাইস ৰেঞ্জত 13000 মানৰ এটা আছে তেনেকুৱা এটা আছে আৰু 18000 মানটো এটা পায় কিবা এটা তো তেনেকুৱা তিনটা মানে ৰেঞ্জত আছে জুমৰ গুটেইটা প্ৰচেছৰ ভাল হয় ঠিক আছে বাট টুইক কৰিবলৈ অলপ প্ৰচেছৰ অকমান কমপ্লিকেচি থাকে দেই সব প্ৰচেছৰতে হেতু কিন্তু ইউজুৱেল ফেক্ট আৰু হেতু তুমি ইমান ইজি নহব মানে তোমাৰ কাৰণে তুমি অলপমানটো কষ্ট কৰিবই লাগিব বা শিকিব লাগিব বা কাবাক সুধিব লাগিব মাথা মাৰিব লাগিব মানে ঠিক আছে টুইক কৰিবলৈ টুইক কৰাটো অকমান ক্ৰিটিকেল হয় সব প্ৰচেছৰতে তো তোমালোকে জুমৰ চাব পাৰা হেতু 5000 ৰ এটা পায় 11-13,000 ভিতৰত এটা পায় আৰু 18,000 মানত এটা পায় তো হেকিটা জুমৰ চাব পাৰা তো হেতু হৈছে তোমাৰ জুমৰ সেকশনটো জুম কোম্পানীটোৰ ঠিক আছে তাৰ পাছত তোমালোকে তাতকে যদি অলপ বাঢ়ি যোৱা ঠিক আছে আফটাৰ 18 যদি যোৱা অলপ বঢ়াই দিয়া 18,000 তকে তেনে তোমালোকে MG Nux 30 টো ল'ব পাৰা ঠিক MG Nux 30 মডেলটো এটো হ'ব লাগে ভুল হ'ব পাৰে বাট এটো তোমাৰ 22000 24000 মান টকাত আহি যায় 24 22 তেনেকুৱা মান আহি যায় এটো বহুত ভাল প্ৰচেছৰ হয় মই ইউজ কৰিছো এটো দুবাৰ মান আৰু মই বেলেগক দেখিছো ইউজ কৰা আৰু মই নিজেও মোৰ ষ্টুডেন্ট দুজন মানুহ আছে তাহাঁতি আনে মই বজাই চাইছো টোনছন বনাই চাইছো ভাল হয় এটো বনাব জানিলে বহুত ধুনীয়া টোন বনি যাব আৰু এতিয়া টাইমৰ কাৰণে বহুত মডাৰ্ন সাউন্ডিং মানে প্ৰচেছৰ হয় আৰু MG Nux টো তো হেতু তোমালোকে ট্ৰাই কৰিব পাৰা মই নিজে ট্ৰাই কৰিছো তো হেতু মই বেয়া পোৱা নাই ভালে পাইছো মানে প্ৰাইসটো চাই পেলাই টোনকিটা বহুত ধুনীয়া আৰু বহুত ধুনীয়া টোন বনাব পৰা যাব টাইম ভালকে দিলে ঠিক আছে সেকেন্ড হেতু হৈ গল থাৰ্ডত যদি তোমালোকে যোৱা থাৰ্ডত মই সাজেষ্ট কৰিম তোমালোকে তাতকে যদি ওপৰত যোৱা সপোজ 30 35 40
তেনেকুৱা যদি গৈ আছা তেতিয়াহ'লে তোমালোকে পডগো গুচি যোৱা, পডগো ল'ব পাৰা 45ৰ ভিতৰত আহি যাব, 40 to 45ৰ ভিতৰত, 40,000 পৰা 42,000 মান হ'ব চাগে এতিয়া, ঠিক আছে, 44, 42 এনেকুৱা হ'ব পডগো। তো পডগো ময়ো ইউজ কৰি আছোঁ, এতিয়া মোৰ ওচৰত পডগো আছে, পডগো মই ইউজ কৰোঁ। পডগো তোমালোকে চাব পাৰা, ইয়াতে বিভিন্ন ধৰণৰ ৰিভাৰ্ব ভাল ভাল ধুনীয়া ধুনীয়া এফেক্টছ আছে, কোৰাছ, এভৰিথিং আছে, যি তোমাক দৰকাৰ হয় গিটাৰ এখন বজাওঁতে চব আছে মানে, ঠিক আছে। আৰু সেইখিনি বস্তুকে তুমি কেনেকৈ ভালকৈ ইউটিলাইজ কৰা, কেনেকৈ টোনটো বনোৱা, সেইটোৰ ওপৰত কথা আল্টিমেটলি। বাট 40 to 45,000ৰ ভিতৰত এইটো তুমি পডগো পাই যাবা, ঠিক আছে। পডগোটো এটা ভাল প্ৰচেছৰ। তাৰতকৈও যদি ওপৰত যাব বুলি ভাবিছা, তাতকৈও ওপৰত যাব বুলি ভাবিছা, তেতিয়াহ'লে হটটন এম্পেয়াৰ বুলি এটা আছে, ঠিক আছে। হটটন এম্পেয়াৰটো ল'ব পাৰা, সেইটো 75, 80 মান পৰে নেকি। সেইটো ভাল প্ৰচেছৰ হয়, সৰু হয় বহুত, বাট টোনখিনি বহুত ধুনীয়া, বিৰাট ধুনীয়া টোন, একদম মানে মডাৰ্ণ টোন, বিৰাট ভাল। আৰু বনালে আৰু ভাল হ'ব, মানে ভালকৈ বনালে আৰু ভাল হ'ব, বহুত ভাল টোন ওলাব সেইটোত। তো 80 ৰেঞ্জত মই কৰি দিলোঁ হটটনটো। সেইটো মই যিকেইটা মই দেখিছোঁ মই নিজে ইউজ কৰিছোঁ, যিকেইটা দেখিছোঁ সেইকেইটাহে মই কৈছোঁ, কিন্তু তাৰ মই যিবিলাক এনেই দেখা নাই, এনেই কৈ থকা নাই, ঠিক আছে। যিকেইটা মই চাউণ্ডটো শুনিছোঁ এটলিষ্ট সেইকেইটা কৈছোঁ। তো হটটন এম্পেয়াৰটো 80,000 মানত পাই যায়, 80, 70 এনেকুৱা হ'ব চাগে। পডগোটো পাই যায় 40 to 45ৰ ভিতৰত। তাৰপিছত তুমি জুমৰকেইটা আছে, MG নাক্স আছে 25 to 20,000ৰ ভিতৰত, MG নাক্স 30। তাৰপিছত জুমৰকেইটা আছে, মই ক'লোঁ 5,000ৰ পৰা 15-20,000লৈকে তোমাৰ জুমৰ পাই যায় প্ৰচেছৰ, ঠিক আছে। তো এইকেইটা হৈছে প্ৰচেছৰৰ ৰেঞ্জ। তাতকৈও যদি তোমালোকে ওপৰত যোৱা, যে 80,000ৰ ওপৰত মোৰ বাজেট আছে, 1 লাখলৈ যাম বা মই 1.5 লাখত যাম, তেতিয়া তোমালোকে XFX যাব পাৰা, XFX ল'ব পাৰা, FM3, FM9, ঠিক আছে, এইবিলাকলৈ যাব পাৰা। এইবিলাক বেষ্ট আৰু ৱৰ্ল্ডত এতিয়া ওৱান অফ দ্য বেষ্ট মাল্টি এফেক্টছত পৰি যায়, মানে প্ৰচেছৰত পৰি যায়, ঠিক আছে। তো এইটো যাব পাৰা। কোৱাড কৰ্ডেক্স যাব পাৰা, সেইটো এৰাউণ্ড 2 লাখ টকা পৰি যায়, সেইটো 2 লাখ পৰিব যদি তোমালোকৰ ইমান বাজেট থাকে, কাৰোবাৰ থাকিবও পাৰে ইমানখিনি পইচা, তেতিয়া তেওঁলোকে কোৱাড কৰ্ডেক্সত যাব পাৰে, ঠিক আছে। 2 লাখমান পৰি যায়। তাৰপিছতে তোমাৰ সেইকেইটা হ'ল। 1 লাখৰ ওপৰত গ'লে আৰু XFX, তো XFXতে তোমালোকে হেৰি কৰিব পাৰা, ঠিক আছে। তাৰপিছতে আৰু এটা প্ৰচেছৰ আছিলে, মই পাহৰি গ'লোঁ, সেইটো মই মনত পৰিলে কৈ দিম বাৰু। সেইটো বহুত কমনেই হয় একচুৱেলি। তো সেইটো এটা প্ৰচেছৰ আছে, সেইকেইটা প্ৰচেছৰ আছে। মোৰ আৰু এটা পাহৰি গ'লোঁ, মই ক'ম বুলি ভাবিছিলোঁ, বাট একো নাই, সেইটো মই পিছত মেনশ্যন কৰি দিম বাৰু। সেইটো ভাল এফেক্টছ হয় সেইটো বহুতেই ইউজ কৰে, বহুত কম মানে গিটাৰিছে ইউজ কৰে, সেইটো ধুনীয়া হয় সেইটো, ঠিক আছে। এইখিনিয়ে প্ৰচেছৰৰ তোমাৰ ৰেঞ্জ, এইখিনিত তোমালোকে চাব পাৰা ট্ৰাই কৰি। আৰু তাৰ বাহিৰে মই দুটামান প্ৰচেছৰ ইউজ কৰিছোঁ, যেনেকৈ তোমাৰ বছৰ ME70, এতিয়া বন্ধ হ'ল চাগে নাজানো দেই, ME25, ME70, ME80 বুলি আছিলে। তাৰপিছতে বছৰ আৰু দুটামান আছে, GT1000 তেনেকুৱা কিবা কিবি আছে নেকি বছৰ। তো বছৰকেইটাও বৰ এটা বেয়া নহয় কিন্তু, ঠিক আছে। মই সেইকেইটা খালি ইমান এটা নিজেই ইউজ কৰা নাই। ME70টোৰ কথা মই নকওঁ, বিকজ সেইটো মই মানে এতিয়া বৰ্তমানটো বন্ধ হ'ল চাগে, কাৰণ কোনো বজোৱা দেখা নাই, ঠিক ঠাক আছিলে সেইটো, ঠিক আছে। তাৰ বাহিৰে বছৰ কেইটামান প্ৰচেছৰ আছে, ভাল ভাল প্ৰচেছৰ আছে সেইকেইটা তোমালোকে চাব পাৰা। বাট সেইকেইটাত মোৰ একো এক্সপাৰ্টিজ নাই, সেইটো কাৰণে মই সেইকেইটা কথা কোৱা নাই। মই যিকেইটা জানো সেইকেইটা মই ক'লোঁ, আৰু তোমালোকে চাবা, আৰু নতুন নতুন চাগে বেলেগ বেলেগ বহুত থাকিব, বিচাৰিলে পাবা, কিন্তু এইখিনিয়ে প্ৰচেছৰ মেইনলি। তো এইখিনি মই তোমালোকক কৈ দিছোঁ, যাৰ যাৰ হেৰি আছে, ডাউট আছে, এবাৰ চেক কৰি ল'বা ভালকৈ, চেক কৰি হেৰি কৰিবা, মানে লৈ ল'বা যদি তোমালোকৰ দৰকাৰ হৈ আছে বা তোমালোকে ইনভেষ্ট কৰিব বিচাৰিছা ইমানখিনি পইচা, ঠিক আছে। চলো, বাই বাই।